বিহালীত এখন পৰিভ্ৰমী পথাৰৰ লেখীয়াকে বাহিৰৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহি বিহালীত চৰণীয়া পথাৰৰে খুব ঘূৰিব লৈছে দামী দামী গাড়ী লৈ। ক'ৰ মানুহ আমি নিজে চিনি নাপাওঁ। বিহালীত আমি আজি কিমান যত্ন লগ্নৰ পৰা বিহালীতে আছো, কিন্তু এইবিলাক মানুহ নাম আজিয়ে নাম গোন্ধ নোহোৱা মানুহ কেইজনীমান আহিছে। বিশেষকে ক'বলৈ বিচাৰিছো শ্যামল শইকীয়া এজন আছে, কিন্তু তেখেত পাঞ্জাবাৰী DIG হিচাপে নিজকে ইয়াত প্ৰতিফলিত কৰিব লাগিছে। বিহালীত নামৰ DIG নাই নেকি? বিহালীত নামৰ ডক্টৰ ইঞ্জিনিয়াৰ নাই নেকি? বিহালীত ইয়াত পঢ়া শুনা মানুহ নাই নেকি? তেখেত কিয় IPS হওক APS হওক এইবিলাক আমাৰ ইয়াত বিহালীত নহ'ব নহয়। বিহালী মানুহ হ'ব লাগিব। তেখেতে গুৱাহাটীৰ পৰা আহিব, আমি তেখেতক MLA হ'ব, গুৱাহাটীত বিচাৰি যাম নেকি? আমাৰ জনসাধাৰণে আজিলৈকে বৰগাঁওখনকে আহি পেলাই টমটমত আহি পেলাই চাইকেল বিচাৰি থাকিবলগীয়া তেনেকুৱা মানুহে গুৱাহাটী যাব পাৰিব নেকি? আমাক এই গুৱাহাটী ধুবুৰী চুবুৰী মানুহ আমাক ইয়াত নালাগে। আমাক ইয়াত একদম বিহালী মানুহ লাগিব। ক'ৰ মানুহ আমি নিজে নাজানো। বিহালী কোনো লগত হাৱা পানীৰ লগত কোনো জড়িত মানুহ নহয়। মই অনুসূচিত জাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু আমি অনুসূচিত জাতিক যিহেতু প্ৰতিনিধিত্ব কৰি আছো, এই এনেকুৱা মানুহবিলাক আমাৰ বিহালীত নালাগে। বিহালীত আমাৰ অনুসূচিত জাতি কোনে টিকেট দিব আমাৰ মানুহ আছে নহয়। ইয়াত বহুত বিভিন্ন ধৰণৰ ডক্টৰ আছে, মেজিষ্ট্ৰেট আছে, বিভিন্ন ধৰণৰ বহুত পঢ়া শুনা ব্যক্তি আছে। এইবিলাক নহ'লেও বহুত পঢ়া শুনা হাই কোৱালিফাই মানুহ আছে ইয়াত। এই কোৱালিফাই মানুহবিলাকক টিকেট প্ৰদান কৰিব লাগে, য'ত কোনো নিজৰ স্থানতে কোনো সামাজিকভাৱে কোনো দায়বদ্ধতা নাই, নিজৰ গাঁওখনতে কোনো গ্ৰহণযোগ্যতা নাই, তেনেকুৱা মানুহে আকৌ বিহালীত MLA খেলে। এইবিলাক কেনেকুৱা কথা? এইবিলাক মানুহ নহয়। নিষিদ্ধ ঘোষণা কৰিছে, নিষিদ্ধ মানে এইবিলাক নিষিদ্ধ মানে বিহালীত এনেকুৱা মানুহটো নিষিদ্ধই কৰিব লাগে। এতিয়া কোনোবাটো বিহালীত আহিলে আমি খেদি দিব নোৱাৰো। আহিছে আলহী লিহাকে খাই বৈ গুচি যাওক। ইয়াত টিকেটৰ আশাত আহি লাভ নাই, ইয়াত ডিমাণ্ড কৰি লাভ নাই। ইয়াত স্থানীয় মানুহ আছে, স্থানীয় মানুহে পাব। বাহিৰৰ পৰা আহিছে, কিন্তু ভাড়া দিয়া ঘৰ লৈছে, এতিয়া বৰগাঁৱতে ভাড়া দিয়া ঘৰ লৈছে, পইচা বেছি এইবিলাকৰ। আৰু এইবিলাক নকওঁতে মুঠতে বিহালীৰ পৰা সিহঁতে যাব লাগে। বিহালীত আহিছে, মোৰ ঘৰতো যাওক, মই সিহঁতক ৱেলকাম জনাম, মোৰ ঘৰত গৈ ভাত পানী খাই আহক, কিন্তু টিকেট বিচাৰি নহ'ব, আলহী হিচাপেহে যাওক। নিৰ্বাচনত বাহিৰৰ পাৰ্টি সেইটো ইয়াত ব্যাপক প্ৰতিবাদীৰ সন্মুখীন হ'ব লাগিব, বিৰাট সন্মুখীন হ'ব লাগিব। ইয়াত কোনো বিহালীত সোমাব দিয়া নহ'ব। মুঠতে অনুসূচিত জাতি, বিহালীৰ বাহিৰৰ মানুহ ব্যক্তি ইয়াত কোনো পৰ্যায় নহ'ব। ইয়াত এজন এনেকুৱা মানুহ লাগিব, নিকা ভাৱমূৰ্তি থকা মানুহ লাগিব, বিহালী সমাজ জীৱনৰ লগত জড়িত হ'ব লাগিব, বিহালীৰ ভাল ব্যক্তি হ'ব লাগিব, এজন এডুকেটেড হ'ব লাগিব। তেনেকুৱা ব্যক্তিহে বিহালী স্থানীয় প্ৰাৰ্থীক টিকেট প্ৰদান কৰিব লাগিব। বিহাৰ কংগ্ৰেছ হওক, BJP হওক, যোনেই নহওক, আমি এইটো একদম দাবী জনাম।